দৰাজনক দেখি নিশ্চয় গম পাইছে দৰা আছিল কলিকতাৰ। আৰু বিয়াখনত কেইটামান এনেধৰণৰ দৃশ্য দেখা পাইছিলোঁ, যিখিনি দৃশ্যই হয়তো আপোনালোকে দেখা পালেও ক'ৰবাত নহয় ক'ৰবাত অন্তৰত অকণমান চুই যাব। বৰ্তমান সময়ত যিখিনি বিয়া আমি দেখা পাওঁ তাৰ কিন্তু বিপৰীত আছিল। সুন্দৰভাৱে সেই কলিকতাৰ বৰযাত্ৰীসকলক আমাৰ যি অসমৰ মান, অসমৰ গৌৰৱ এটা বিহু দলেৰে তেওঁলোকক আদৰি আনিছিল। আৰু ৰভাতলিলৈ এনেদৰে সেই গৃহস্থই কইনা ঘৰে সুন্দৰভাৱে এখন আমাৰ যি অসমীয়া স্বাভিমান এখন ফুলাম গামোচাৰে তেওঁলোকক আদৰি ৰভাতলিলৈ আনিছিল। আৰু যেতিয়া সেই ঢোলৰ চাপৰত নাচনীয়ে তেওঁলোকক আদৰি অনাৰ পিছত কান্ধত যেতিয়া এনেদৰে ফুলাম গামোচাখন লৈ সেই কলিকতাৰ বৰযাত্ৰীসকলে হাতত মোবাইলটো লৈ গোটেই বিহু পাৰ্টিটোৰ লগত আনন্দ কৰিছিল, ফূৰ্তি কৰিছিল, সঁচাই এটা পৰিৱেশটোৱে বেলেগ হৈ পৰিছিল দেখাত। আৰু সেই কইনা ভণ্টিজনীক আহিবৰ সময়ত এনেদৰে আজি যি বিবাহৰ সৌভাগ্যখনত এটা শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে তেওঁলোক দুয়োৰে গোটেই জীৱনটো সুখ হওক, আনন্দ হওক, তাৰে কামনা কৰিলোঁ। আৰু বিয়াঘৰ বুলি ক'লেতো খোৱা বোৱাটো মেইন নহয় জানো? থাকোঁতেতো বহুতেই আছিলে, তাৰ মাজত যিখিনি পচন্দৰ আছিলে অলপ অলপ খালোঁ। আৰু অহাৰ আগত কইনাৰ দেউতাকে ৰামধেনু অসম আমাৰ পৰিয়ালটোলৈ এইকণ মৰম যাচাৰ বাবে তেওঁলোককো বহুত বহুত আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল।